নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ 3 নম্বৰ অধ্যায় কালিকা লগা পাট কাপোৰ নামৰ পাঠৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা লাইক কৰিবা, কমেন্ট কৰিবা আৰু লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা। আৰু যদিহে কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো। আহা 2 নম্বৰত যি তোমালোকক উত্তৰ লিখা দিয়া আছে তাৰ প্ৰথম কোৱেশ্চনটো অৰ্থাৎ ক নম্বৰ প্ৰশ্নটো হৈছে চহকী মানুহজন কোন দেশৰ আছিল? উত্তৰ চহকী মানুহজন আছিক দেশৰ আছিল। খ নম্বৰ প্ৰশ্নটো চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল? উত্তৰ চহকী মানুহজনৰ ছোৱালীজনীৰ এজন দেখনীয়াৰ ডেকাৰ লগত বিয়া হৈছিল। ক নম্বৰ প্ৰশ্নটো চাবা তোমালোকে ছোৱালীজনীক আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল? উত্তৰটো লিখিবা ছোৱালীজনীক আন সম্পত্তিৰ লগতে এখন কালিকা লগা বন কৰা পাট কাপোৰ দিয়া হৈছিল। ঘ নম্বৰ প্ৰশ্নটো চাবা কালিকা লগা কাপোৰখন দিওতে দেউতাকে কি কৈছিল? উত্তৰটো কালিকা লগা কাপোৰখন দিওতে দেউতাকে ছোৱালীজনীক এটা মন্ত্ৰ কৈছিল আৰু সেই মন্ত্ৰটো উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চৰাই হৈ পৰিব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব বুলি কৈছে। তাৰ পিছৰ 9 নম্বৰ প্ৰশ্নটো হৈছে আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন? উত্তৰ আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী আছিল ছোৱালী। তাৰ পিছত প্ৰথম প্ৰশ্নটো হৈছে ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি কলৈ গৈছিল? উত্তৰ ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি ওচৰৰে জান এটাত মাছ ধৰিবলৈ গৈছিল। দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো হৈছে কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল? উত্তৰ কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা মৰা চৰাই হৈ পৰিল। 3 নম্বৰ প্ৰশ্ন সুধিছে চমু উত্তৰ লিখা। তাৰ ক নম্বৰ প্ৰশ্নটো হৈছে বাপেকে ছোৱালীজনীক দিয়া বন কৰা পাট কাপোৰখনৰ বিশেষত্ব কি আছিল? উত্তৰটো লিখিবা বাপেকে ছোৱালীজনীক দিয়া বন কৰা পাট কাপোৰখন এখন কালিকা লগা কাপোৰ আছিল। কাপোৰখনৰ বাবে এটা বিশেষ মন্ত্ৰ আছিল। যদি কোনোবাই সেই মন্ত্ৰটো উচ্চাৰণ নকৰাকৈ কাপোৰখনত হাত দিয়ে তেন্তে লগে লগে সেই মানুহজন চৰাইলৈ ৰূপান্তৰিত হৈ যাব। খ নম্বৰ প্ৰশ্নটো হৈছে গিৰিয়েকজনে কিদৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল? উত্তৰ এদিন ছোৱালীজনীয়ে সেই কালিকা লগা পাট কাপোৰখন ৰ'দত শুকুৱাবলৈ মেলি দি ওচৰৰে জান এটাত মাছ ধৰিবলৈ গৈছিল। গিৰিয়েকক তাই কাপোৰখনৰ ৰহস্যটো কোৱা নাছিল, কিন্তু যিমানেই বতাহ বৰষুণ নাহিলেও কাপোৰখন চুবলৈ মানা কৰিছিল। হঠাৎ শিল বৰষুণ অহাত গিৰিয়েকে কাপোৰখন সামৰি আনিবলৈ তাত হাত দিলে আৰু লগে লগেই গিৰিয়েকজন এটা মতা চিতৰি চৰাইলৈ ৰূপান্তৰিত হ'ল। গ নম্বৰ প্ৰশ্নটো হৈছে গিৰিয়েকে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাই কি হ'ল? উত্তৰ গিৰিয়েকক মতা চৰাইলৈ সলনি হৈ যোৱা দেখি কি কৰিলা বুলি চিঞৰ মাৰি মন্ত্ৰ উচ্চাৰণ নকৰাকৈয়ে কাপোৰখনত হাত দিয়াত তাইও এটা মাইকী মৰা চৰাই হৈ পৰিল। তাৰপিছত 4 নম্বৰ প্ৰশ্ন তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিওৱা। ইয়াতে বাকচ মানে এনেকৈ দিয়া আছে সুসজ্জিত, ধনী, সুঠাম আৰু দেখিবলৈ ধুনীয়া, বহুত, চলি থকা একেইটা। উত্তৰটোত চাবা প্ৰচলিত, চলি থকা, দেখনীয়াৰ, সুঠাম আৰু দেখিবলৈ ধুনীয়া, ধনী, চহকী আছিল, ধনী লিখিবা, সুশোভিত, সুসজ্জিত, সৰহ, বহুত। তাৰপিছত 5 নম্বৰটো চাবা তলৰ দফাটোত
পঢ়ি উপযুক্ত স্থানত জ্যোতি বিৰাম চিহ্ন বহুৱা জ্যোতি বিৰাম চিহ্ন বহুৱা বুলিছে মই কেৱল উত্তৰটো দেখুৱাইছো তোমালোকক উত্তৰটো তোমালোকে চাবা এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰখাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঔ এইখিনি তোমালোকে ইনভাৰ্টেড কমাৰ ভিতৰত লিখিবা উৰ্ধ কমা বুলি চিঞৰ মাৰি কাপৰখনত হাত দিলে তাৰ পিছত দাঢ়ি দিবা লগে লগে তাইও এজনী চৰাই ৰূপ পালে আকৌ দাঢ়ি দিবা তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মৰা চৰাই সেমিকলন দিবা আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী মৰা চৰাই দাঢ়ি দিবা মতাটোৰ পাখি বেছি জকমকীয়া দাঢ়ি দিবা কাৰণ কমা সেই কাপৰখনত সৰভাগ তাৰ নেজ আৰু পাখিত লাগি ৰল ঠিক আছে এই এনেকে লিখি দিবা তোমালোকে তাৰ পিছৰ 6 নম্বৰ প্ৰশ্নটো পাঠত ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াযুক্ত বাক্য লিখিব দিছে সমাপিকা ক্ৰিয়াযুক্ত আমি লিখিছো আছিক দেখত এজন বৰ চহকী মানুহ আছিল ইয়াত যে এই তোমালোকক বেলেগ কালাৰেৰে দিয়া হৈছে আছিল এইটো হৈছে এটা সমাপিকা ক্ৰিয়া ঠিক তেনেদৰে কেইবছৰমান পাছত চহকী মানুহজন আৰু তেওঁৰ ঘৈণীয়েক ঢুকালটো হৈছে এটা সমাপিকা ক্ৰিয়া এতিয়া অসমাপিকা ক্ৰিয়াযুক্ত বাক্য চাবা কাপোৰখন বৰষুণত তিতা দেখি গিৰিয়েকে ঘৈণীয়েকক চিঞৰি মাতিলে ইয়াতে যে এই দেখি শব্দটো দেখিছা এটো এটা অসমাপিকা ক্ৰিয়াৰ উদাহৰণ ঠিক তেনেদৰে গিৰিয়েকে তাইৰ কথা পাহৰিলে আৰু কাপৰখনত হাত দিলে এই দিলে যেটো ক্ৰিয়া এটো হৈছে অসমাপিকা ক্ৰিয়া এতিয়া আমি 7 নম্বৰটো চাইছো তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিওৱা মই ঘৰলৈ যাম ইয়াত যেটো যাম ক্ৰিয়া আছে এটো হৈছে সমাপিকা ক্ৰিয়া তাৰ পিছত আছে ৰাতি মই অকলে বাহিৰলৈ নাযাও ইয়াতে সমাপিকা ক্ৰিয়াটো হৈছে নাযাও তাৰ পিছত পুৱা শুই উঠি মই বকুল ফুল বুটলিম ইয়াত সমাপিকাটো হৈছে বুটলিম অসমাপিকা ক্ৰিয়াটো হৈছে উঠি ঠিক আছে তাৰ পিছৰটো হৈছে মা দেউতাই সদায় খবৰ কাগজ পঢ়ে সমাপিকা ক্ৰিয়াটো হৈছে ইয়াতে পঢ়ে তাৰ পিছৰটো আছে স্কুলৰ পৰা আহি মই কিছু পৰ টিভি চাও ইয়াতে সমাপিকা ক্ৰিয়া হৈছে চাও অসমাপিকা ক্ৰিয়া হৈছে আহি গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ইমানখিনিয়ে আলোচনা কৰিলো আশা কৰো তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ